ধুবুৰীৰ তামাৰহাটত বিকল জলসিঞ্চন আঁচনি খেতিপথাৰত পানীৰ বাবে কৃষকৰ মাজত হাহাকাৰ সোনাহাট পাগলাহাট মধ্যপেটলা উজান পেটলাকে ধৰি কেইবাটাও অঞ্চলত বিকল হৈ পৰিছে জলসিঞ্চন আঁচনি জলসিঞ্চন আঁচনিৰ দ্বাৰা পানী যোগান ধৰিব নোৱাৰাত বৰষুণৰ অপেক্ষাতে থাকিবলগীয়া হৈছে কৃষকসকল তাৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ মেচিনসমূহ বিকল পাইপসমূহ জৰাজীৰ্ণ পেনেলসমূহ হাবি জংঘলে ঢাকি ৰাখিছে অতি শীঘ্ৰে আঁচনি ৰূপায়ণ কৰাত বিভাগীয় কৰ্তৃপক্ষক গুৰুত্ব আৰোপ কৰাৰ দাবী স্থানীয় কৃষকৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক শহীদুল ইছলামে আছে গৰু নামাৰে হাল থকাতকৈ নথকাই ভাল এই বাক্যহাৰ যেন আখৰে আখৰে পূৰণ হৈছে বিয়াগম জলসিঞ্চন বিভাগৰ ওপৰত কাৰণ যি সময়ত খেতিপথাৰত কৃষকে পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে তেনে সময়ত দেখা গৈছে যে কেইবাটাও জলসিঞ্চনৰ যি আঁচনি আছে সেই আঁচনি বিকল হৈ পৰি আছে কোটি কোটি টকীয়া এই যি জলসিঞ্চনৰ আঁচনিসমূহ আছে এই আঁচনিসমূহ বিকল হৈ পৰাৰ কৃষকে যি খেতিপথাৰ সেই খেতিপথাৰত পানী নোহোৱাৰ ফলত কিন্তু দুশ্চিন্তাত ভুগিছে কাৰণ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে এই সমূহ কৃষক আৰু সময়মতে বৰষুণ হোৱা নাই তাৰ ফলত কিন্তু দেখা গৈছে যে যি খেতিপথাৰ আছে সেই খেতিপথাৰত চিৰাল ফাট মেলিছে যি সময়ত কৃষকৰ উৎপাদনৰ কথা দ্বিগুণ উৎপাদনৰ কথা কয় চৰকাৰে তেনে সময়ত দেখা গৈছে কিন্তু খেতিপথাৰত পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে মই স্থানীয় কৃষক আছে কৃষকৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম মই হয় কি ক'ব দেখা গৈছে যে কেইবাটাও আঁচনি আছে ইয়াত বিকল হৈ পৰি আছে হয় এয়া সোনাহাট জলসিঞ্চন বিভাগ জলসিঞ্চন আঁচনিৰ প্ৰকল্প এইটো আজিৰ পৰা প্ৰায় ৩০ বছৰ আগতে চৰকাৰে এই অঞ্চলৰ ৰাইজৰ কৃষি শস্য উৎপাদন কৰাৰ সুবিধাৰ্থে এইটো প্ৰতিষ্ঠা কৰিছিল কিন্তু আজি পৰিতাপৰ বিষয় যে এইবেলি যি খৰাং বতৰ আমাৰ ধাননি পথাৰত চিৰাল ফাট মেলিছে কিন্তু দুৰ্ভাগ্য যে আমাৰ এই সোনাহাট জলসিঞ্চন বিভাগৰ মিচিংকেইটা অকাৰ্যক্ষম হৈ আছে এনেকি কেনেলবিলাক যে আছে কেনেলবিলাকৰ লেতেৰা হৈ আছে মাহৰ পৰা মাহ ধৰি ইয়াত কৰ্মচাৰী নাই কৰ্মচাৰী থাকিলেও এইবিলাক কাম নকৰে আৰু বিভাগীয় কৰ্তৃপক্ষই ইয়াত কাণসাৰ নিদিয়াৰ কাৰণে এইবিলাক একেবাৰে অকাৰ্যক্ষম হৈ আছে আৰু অত্ৰ অঞ্চলৰ কৃষক সমাজে মূৰত হাত দিব লগা হৈছে অকল সোনাহাট জলসিঞ্চন বিভাগেই নহয় গোলগঞ্জ সমষ্টিৰ অন্তৰ্গত তামাহাট পাগলাহাট উত্তৰ কাছখানা কুমাৰগঞ্জ কে আদি কৰি প্ৰায় ১০-১২টামান এনেকুৱা জলসিঞ্চন প্ৰকল্প আছে এইবিলাক অকাৰ্যক্ষম হৈ আছে আমি বিভাগীয় কৰ্তৃপক্ষক তথা বিভাগীয় মন্ত্ৰীক আমি কৰজোৰে অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই কেনেলসমূহ তথা এই জলসিঞ্চন প্ৰকল্পসমূহ সামগ্ৰিকভাৱে কাৰ্যক্ষম কৰি তুলি এই জনসাধাৰণক তথা ৰাইজক তথা শহীদুল ইছলাম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।